ইয়াত আচলতে আগতেও হয় দিকৰাই নদীৰ পানী ইয়াত অলপ সোমায়, কিন্তু এইবাৰ যিটো দেখিছোঁ আচলতে অৰুণাচলত বৰষুণ বেছি হৈছে, যাৰ কাৰণে দিকৰাই নদীৰ পানী এই অঞ্চলৰ নৰৱা, ঢেকৰি গাঁও, বালিগুৰি অঞ্চলৰ মানুহৰ ঘৰে ঘৰে দেখিছে কেনেকৈ সোমাইছে। এতিয়া আমি তেখেতসকলৰ খোৱাৰ ব্যৱস্থাটো কৰিছোঁ আৰু ৰাজহ চক্ৰৰ বিষয়ে আহি আছে। ইয়াত ৰিলিফ কেম্প পাতিব লাগিব, কাৰণ ৰাতি থাকিবলৈ অসুবিধা হ'ব। গতিকে মানুহখিনি আমি কাষত আছোঁ, গতিকে যিখিনি সহায় কৰিব লাগে সকলো সহায় আমি কৰিম। তেওঁলোকৰ খোৱা বোৱাৰ পৰা এতিয়া আমি খিচিৰিৰ ব্যৱস্থা কৰিছোঁ, ৰাতিও তেনেকৈ কেম্পৰ ব্যৱস্থা। আৰু ইয়াতে নহয়, জামুগুৰি পৌৰসভা এলেকাটো সোণপট্টি, বৰবগীয়াৰ ৱেবছাইট সেইবিলাকতো হৈছে। গতিকে মই এতিয়া তালৈও যাম, গতিকে তাতো তেনেকৈ যদি ৰিলিফ কেম্প কৰিব লাগে কৰা যাব। আৰু খোৱা বোৱাৰ ব্যৱস্থা অৰ্থাৎ আমাৰ সমষ্টিত আমাৰ দলৰ যিখিনি কাৰ্যকৰ্তা আছে, পঞ্চায়ত আছে, পঞ্চায়ত প্ৰতিনিধিসকলক সকলোৱে JPCৰ পৰা প্ৰেচিডেণ্ট, কাউন্সিলৰ, ৱাৰ্ড মেম্বাৰ সকলো আছে। সকলোৱে এই বিপদৰ মুহূৰ্তত এই মানুহখিনিৰ লগত থাকিব, তেওঁলোকক খুৱাই বুৱাই ৰখাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে, আগতেও আমি এইখিনি কৰি আহিছোঁ। কোনো অসুবিধা নোহোৱাকৈ আমি এই মানুহখিনিক সেৱা আগবঢ়াম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।